22 জুন আজিৰে পৰা আৰম্ভ হ'ব মহাশক্তি অম্বুবাচী আৰম্ভণিৰে পৰা এই পবিত্ৰ সময়ছোৱাত মহাদেৱৰ মা কামাখ্যা দেৱীৰ আশীৰ্বাদ লৈ আহিছে এইকেইটা ৰাখি লৈ 2025 অম্বুবাচী আজিৰে পৰা আৰম্ভ হ'ব দুপৰীয়া সময় 2:56 পৰা 25 জুন ৰাতি 3:19 লৈ অম্বুবাচী চলি থাকিব গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ আৰু দেৱী মা কামাখ্যাৰ আৰু মহাদেৱৰ কৃপাত কেইটামান ৰাশিৰ মহা সংযোগ হ'ব এই সময়ছোৱাত দেৱী কামাখ্যাৰ আশীৰ্বাদ এইকেইটা ৰাশিৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে মিঠাই খোৱাবলৈ সাজু থাকক নমস্কাৰ প্ৰিয় দৰ্শকসকল স্বাগতম জনাইছো আমাৰ আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ আজি আমি আলোচনা কৰিম 22 জুন 2025 তাৰিখৰ পৰা আৰম্ভ হোৱা অম্বুবাচী কোনকেইটা ৰাশিৰ ওপৰত মা কামাখ্যা দেৱীৰ আটাইতকৈ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব লগতে মহাদেৱৰ শিৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত কিছু বিশেষ ৰাশিৰ জাতক জাতিকা জীৱনলৈ আহিব ধন লাভৰ যোগ মান সন্মান বিবাহৰ যোগ চাকৰি ব্যৱসায় লগতে সাকসেসফুল সফলতা যিকোনো কৰ্মৰ ক্ষেত্ৰত শুভ হোৱাৰ লগতে মনে বিচৰাৰ দৰে সফলতা আনিব পাৰিব এই ৰাশিসমূহৰ সৌভাগ্যশালী ৰাশি কেইটা বাহিৰে আন কেইটা ৰাশিৰ যে বেয়া হ'ব হেয়া কেতিয়াও নহয় আন ৰাশিৰ কেইটাৰ কাৰণে এই ভিডিঅ'টো অতিকৈ প্ৰয়োজন হ'ব এই ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাই তেওঁলোকে অম্বুবাচী মহাসংযোগত মা কামাখ্যাৰ বিশেষ কৃপাই তেওঁলোকৰ ভাগ্য কেনেকৈ পৰিৱৰ্তন হ'ব নিশ্চয় জানি উপকাৰ হ'ব মা কামাখ্যা হৈছে দেৱীৰ আদিমাতাৰে স্বৰূপ শাস্ত্ৰ অনুযায়ী অম্বুবাচী দেৱীসকলৰ ঋতুমতী হয় আৰু এই সময়ছোৱাত দেৱী শক্তিৰ বিশেষ শুভ প্ৰভাৱ পৰে ৰাশিসমূহৰ ওপৰত কিছুমান ভাল হয় কিছুমান ক্ষেত্ৰত বেয়া হয় এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ জলবায়ু বিশেষ পৰিৱৰ্তন বৰ্ষটোৰ ঋতুৰ আৰম্ভণি হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আপোনাক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছো যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব লগতে প্ৰিয় দৰ্শক ভক্তি মনেৰে কমেন্ট বক্সত জয় মা কামাখ্যা নাম উচ্চাৰণ কৰিব লিখি তেনেহলে আহকচোন আমি ভাগ্যৱান ৰাশিৰ বিষয়ে আলোচনা কৰোঁ প্ৰথমে আহিছো মেঘ ৰাশি লৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অম্বুবাচীৰ বিশেষ শুভ সংযোগ দেখা পোৱা গৈছে মা কামাখ্যাৰ কৃপাত ধন লাভৰ পথ মুকলি হৈছে যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে নতুন লটাৰী সংযোগ আহিব বিবাহৰ যোগ বিশেষকৈ যুৱক যুৱতীৰ বাবে খুবেই ভাল গৃহস্থৰ পৰিয়ালৰ সুখ শান্তি বতৰা মেঘ ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগল গ্ৰহ এই মংগলৰ কৃপাতে যিকোনো ক্ষেত্ৰতে তেওঁলোকে সফলতা হ'ব পাৰিব কিন্তু নিগেটিভ কথাবোৰ পাহৰি খংবোৰ কন্ট্ৰোল কৰি চলিব লাগিব তেনেহলে সাকসেসফুল হ'ব পাৰিব আপুনি বা মই হেহে আমি প্ৰত্যেকজন ব্যক্তিয়ে নিগেটিভ আৰু খংবোৰ সদায় নিয়ন্ত্ৰণ কৰিব লাগে তেনেহলে আমি জীৱনত আগবাঢ়ি যাবলৈ সাহস পাম প্ৰেৰণা পাম খঙে মানুহক ধ্বংস কৰে খঙত কেতিয়াও যিকোনো সিদ্ধান্ত ল'ব নালাগে খঙত যিকোনো সিদ্ধান্ত ল'লে এজন ব্যক্তিক জিৰোৰ পৰা হিৰো কৰি দিয়ে হিৰোৰ পৰা জিৰো কৰি দিয়ে এটা ডিসিশনে মানুহৰ লাইফষ্টাইল চেঞ্জ হৈ যায় হেহে আপোনাৰ এটা ডিসিশনে
আপোনাৰ লাইফটো আপোনাৰ হাতত আছে, কাৰণ জীৱনটো আপোনাৰ হয়, বেলেগৰ নহয়। সেইকাৰণে খংবোৰ পাহৰি, কণ্ট্ৰোল কৰি আৰু কাৰোবাক মাফ কৰিবলৈ চেষ্টা কৰক। অম্বুবাচীৰ পৰা ব্যৱসায় অৰ্থনৈতিকৰ ক্ষেত্ৰত ফালৰ পৰা আপোনাৰ সফলতা নিশ্চিত, কিন্তু কণ্ট্ৰোল ইয়ৰ সেলফ, কণ্ট্ৰোল কৰিব লাগিব খংবোৰ। এই সময়ছোৱাত স্বাস্থ্যৰ সমস্যা, যিকোনো অসুবিধা পাই আছিলে যদি সেইবোৰ সমস্যা দূৰ হ'ব, স্বাস্থ্যত উন্নতি হ'ব পাৰিব। এইবাৰ আমি দ্বিতীয় ভাগ্যৱান ৰাশিৰ বিষয়ে জানি লওঁ আহকচোন। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। মীন ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত ভাগ্য দুৱাৰ খোল খাব। যিকোনো কঠিন পৰিস্থিতিত নতুন আশা ৰেঙনিৰ পথ মুকলি হ'ব। যুৱক সমাজৰ বাবে কেইবাটাও অফাৰ আহিব। যিসকল যুৱক যুৱতী আছে কেইবাটাও অফাৰ আহিব, সেয়া আপুনি সময় আহিলে নিশ্চয় গম পাব। মা কামাখ্যাৰ কৃপাই মানসিক শান্তি পাব। কেৱল স্মৰণ কৰক, ভক্তি মনেৰে কামবোৰ কৰি ভগৱানৰ নামত থাকক। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ 22 জুনৰ পৰা এক নতুন সুযোগ আৰম্ভ হ'ব। লাইফ পাৰ্টনাৰৰ পৰা যথেষ্ট ছাপৰ্ট পাব, সাহস পাব, প্ৰেৰণা পাব। যি কাম পূৰ্ণ নাছিল সেয়া আপোনাৰ সমাধান হ'ব। যদি কাজিয়া পেচাল লাগি আছিল লাইফ পাৰ্টনাৰৰ লগত, তেনেহ'লে সেইবোৰ সমস্যা দূৰ হ'ব। জীৱন সংগীৰ পৰা ছাপৰ্ট পাব। বিদেশ যাত্ৰাৰো উন্নত শিক্ষাৰ যোগ দেখা পোৱা গৈছে। আইন সমস্যা যদি থাকিছে, আদালতৰ ক্ষেত্ৰত কোৰ্ট কেছৰ জৰিয়তে, এইবোৰৰ সমস্যাৰ জৰিয়তে যদি আপুনি ভুগি আছে, তেনেহ'লে তাৰ পৰা আপুনি পৰিত্যাগ সমাধান পাব। উপায়: সোমবাৰে, বিশেষকৈ সোমবাৰে মহাদেৱৰ নামত ব্ৰত পালন কৰক, উপাস থাকক। এই পবিত্ৰ দিনটোত আপোনাৰ কাৰণে যথেষ্ট ভাল। লগতেতো ভাল বেয়া থাকিবই। আমি পজিটিভ কথাখিনি আলোচনা কৰিছোঁ, বাকীৰ ক্ষেত্ৰত আলোচনা কৰা নাই। এইবাৰ আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত ধন লাভৰ ক্ষেত্ৰত এওঁলোকে আগবাঢ়ি যাবলৈ সাহস প্ৰেৰণা পাব পৰিয়ালৰ ক্ষেত্ৰৰ পৰা। মা কামাখ্যাৰ আশীৰ্বাদৰ জীৱনত নানা ধৰণৰ সমস্যাৰ পৰা আঁতৰি আহি নতুনকৈ পথ মুকলি হ'ব। চাকৰি পদত উন্নতি হ'ব পাৰিব। যদিহে আপুনি শিক্ষাৰ্থী হয়, ষ্টুডেণ্ট হয়, তেনেহ'লে যদি আপুনি এক্সাম দি থৈ দিছিলে, তাৰে ভাল ৰিজাল্ট অহাৰো সম্ভাৱনা আছে। কেৱল মাথো ধৈৰ্য। সিংহ ৰাশি। মহাদেৱৰ কৃপাৰে সিংহ ৰাশিৰ লোকসকলৰ মনত থকা ইচ্ছাবোৰ পূৰণ কৰিবলৈ পাৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত নিজকে মনটো কণ্ট্ৰোল কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। নতুন গৃহৰ বা মূল্যৱান সামগ্ৰী কিনাৰ কথা যদি ভাবি আছে, তেনেহ'লে অম্বুবাচী শেষ হোৱাৰ পাছত আপুনি সেইটো কিনিব, তেনেহ'লে যথেষ্ট ভাল। অম্বুবাচী সময়ছোৱাত যিকোনো শুভ কাম নকৰিব, থৈ দিব। প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ গৈ জল অৰ্পণ কৰক। ওম নমঃ শিৱায়। এইবাৰ আহিছোঁ আমি অন্তিমটো ভাগ্যৱান ৰাশিলৈ, আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ জীৱনত এক সম্পূৰ্ণ নতুন দিশ আগবাঢ়িব। ব্যৱসায়ৰ ক্ষেত্ৰত হঠাৎ অগ্ৰগতি হৈ আপুনি সফলতা হ'ব পাৰিব। কিছু ক্ষেত্ৰত যিসকলে শিক্ষাৰ্থী আছে, তেওঁলোকে ধৈৰ্য ধৰি কৰ্ম কৰিব লাগিব, কাৰণ ফলৰ আশা নকৰিব। কৰ্ম কৰি যাওক, নিশ্চয় এদিন সফলতা হ'ব পাৰিব। যদি আপুনি লোন লৈ থৈ দিছিলে, কিছুমান ক্ষেত্ৰত ধাৰত পোত খাই আছিল, তেনেহ'লে সেইবোৰৰ পৰা মুক্তি হৈ আপুনি মনটো শান্তি হ'ব পাৰিব, শান্তি ল'ব পাৰিব। মানসিক চাপবোৰ আঁতৰি যায়। পজিটিভ চিন্তা চৰ্চা ল'ব পাৰিব। পজিটিভ শক্তি চিন্তা লৈ আগবাঢ়ি যাবলৈ পাৰিব। মা কামাখ্যাৰ চৰণত আশীৰ্বাদে আপুনি বিলিভ ৰাখক নিজৰ ওপৰত। জয় মা কামাখ্যা। সঁচাকৈ অম্বুবাচী মানে এই পবিত্ৰ দিন কেইটাত আমি জীৱনটো আহকচোন প্ৰতিগৰাকী আমি সলনি কৰিবলৈ চেষ্টা কৰোঁ। মা কামাখ্যাৰ মহাদেৱৰ আশীৰ্বাদ পাবলৈ আমি সক্ষম হ'ম। জীৱনত আহিব পাৰে সুখ, শান্তি, সমৃদ্ধি।
যদিহে আপোনাৰ এই ৰাশি ভিতৰত 6টা ৰাশিৰ ভিতৰত আছে তেন্তে আপুনি এক লাকি হয় ভিডিওটি লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব লগতে প্ৰিয় দৰ্শক এবাৰ জানো আহকছো অম্বুবাসী দিনকেইটাত আমি কি কৰিব নালাগে অম্বুবাসী দিনকেইটাত যিকোনো গছৰ পৰা আপুনি ফল নিছিঙিব অম্বুবাসী আগতে ফলমূল ছিঙি ৰাখিব লাগে অম্বুবাসী সময়ছোৱাত গৰম খাদ্যৰ পৰা দূৰত থাকিব পাৰিলে ভাল কিন্তু আজিকালি হেবোৰ সমস্যাৰ পৰা দূৰত নাথাকে কলে আকৌ ইগোহে হাত হয় সেই কাৰণে কৈছো যিমান পাৰিলে কৰিব পাৰিলে আপোনালোকৰ নিজৰ কাৰণে ভাল অম্বুবাসী সময়ছোৱাত আপোনাৰ ঘৰত মহিলাক সদায় সন্মান ৰাখিব সন্মান দিব ফুল বাক্য উচ্চাৰণে দি অপমান নকৰিব প্ৰিয় দৰ্শক এইকেইটা কাম কৰিবলৈ একেবাৰে নাপাহৰিব সো প্ৰিয় দৰ্শক আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিও আপোনালোকক আটাইকে লগ পাম যদিহে ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ ভিডিওটো শেয়াৰ কৰিব একেবাৰে নাপাহৰিব জয় মাই কামাখ্যা ওম নমঃ শিৱায় ধন্যবাদ